অসমলৈ বিনিয়োগকাৰী অহা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। বিনিয়োগকাৰী আহিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে গ্ৰহণ কৰা কেতবোৰ নীতি সন্দৰ্ভত মন্তব্য কৰাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু কথা কৈছে। Today under the initiative of ASEAN Confluence, a huge delegation of Japanese industrial houses as well as intellectuals has come down to Guwahati. During the morning, they have visited IIT Guwahati as well as Tata Semiconductor OSAT facility, and in evening, along with His Excellency Ambassador of Japan, we have addressed the delegation. These are all important occasions before the Advantage Assam 2.0 conclave, and we hope to build up on all these occasions so that Advantage Assam 2.0 summit can translate the vision of a new Assam. এখন মিটিঙৰ পৰা পৰিৱৰ্তন নহয়, পৰিৱৰ্তন হয় এটা এনভাইৰনমেণ্টৰ পৰা। এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আমি এখন শান্তিপ্ৰিয় আন্দোলন বিবৰ্জিত আৰু অসমক বিনিয়োগৰ বাবে উপযোগী প্ৰদেশ হিচাপে দেখুৱাব খুজিছোঁ। যেতিয়া মানুহে আহিব, মানুহে চাব, তেতিয়াই এটা পৰিৱেশ ৰচনা হ'ব। মিটিং এখনে বিনিয়োগ নানে, মিটিংখনে বিনিয়োগৰ বাট প্ৰশস্ত কৰে। গতিকে অসমত আহিব, তেওঁলোক বিভিন্ন স্থানত যাব, অসম গভৰ্ণমেণ্টৰ প্ৰেজেণ্টেশ্যন চাব, ইয়াৰ বিভিন্ন লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচে যিসকলে আগতীয়াত উদ্যোগ কৰিছে তেওঁলোকৰ অভিজ্ঞতা শুনিব, অসমৰ আইন শৃংখলাৰ নতুন পৰিৱেশৰ বিষয়ে চৰ্চা কৰিব। এডভান্টেজ আছামৰ জৰিয়তে আমি এটা ভৱিষ্যতৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ এটা ৰচনা কৰিব খুজিছোঁ। এনেকুৱা নহয় যে আপোনালোকে তেওঁলোকক এখন মিটিঙত মাতি দিলে আৰু মিটিংখনৰ পৰা কি হ'ব। মিটিঙে নতুন অসমখন তেওঁলোকক দেখুৱাব। জনসাধাৰণক আহ্বান জনাব এইটোৱে যে আন্দোলন বিবৰ্জিত, পৰিৱেশ এটা ৰক্ষা কৰক, অসম ভাল হৈ গৈ থাকিব। চাওক, অসমৰ ৰাইজক মোৰ ক'বলগীয়া নাই, খালি যিসকলে আন্দোলন কৰে তেওঁলোকক এটাই অনুৰোধ যে আন্দোলন নকৰিব। বাকী অসমৰ জনসাধাৰণ নিজে ইমান মেচিউৰ্ড যে তেওঁলোকক মোৰ উপদেশ দিবলগীয়া একো নাই। বিদেশৰ পৰা মানুহ আহিলে, ভাৰতৰ প্ৰধানমন্ত্ৰী আহিলে কেনেকৈ আদৰণি জনাব লাগে। অসম এখন অতিথিপৰায়ণ ষ্টেট, এইটো অসমৰ DNA-তে আছে। গতিকে অসমৰ ৰাইজক কিবা পৰামৰ্শ দিয়াৰ দুঃসাহস মই নকৰোঁ। খালি যিসকলে মাজতে অলপ চলপ আন্দোলন কৰি অসমৰ পৰিৱেশটো বিনষ্ট কৰে, মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম দিনাৰ পৰা এইটো কৈ আছোঁ যে আন্দোলন বিবৰ্জিত অসম এখনে ভাৰতৰ ভিতৰতে এখন ডাঙৰ অৰ্থনৈতিক প্ৰদেশ হিচাপে অসমক লৈ যাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।